ৰেকি কৰাৰ পিছত বা শিকাৰ পিছত বা কাৰোবাৰ হিলিং লোৱাৰ পিছত চব প্ৰব্লেমৰ সলিউশন পোৱা যায় নেকি বা চব বস্তু সলভ হৈ যায় নেকি তেনেকুৱা কিছুমানৰ মাইণ্ডত আহে কুৱেশ্যনছত থাকে যদি চব প্ৰব্লেম সলভ কৰিব পৰা গ'ল হয় তেতিয়াহ'লে তেওঁলোকক হিলাৰ নহয় তেওঁলোকক হয়তো ভগৱান আল্লাহ ঈশ্বৰ তেনেকুৱা কোৱা গ'ল হয় চব বস্তুৰে কিছুমান লিমিটেশ্যনছ থাকে চ' হিলাৰ্ছৰো কিছুমান লিমিটেশ্যনছ থাকে যদি চবকে হিল কৰি দিব পৰা গ'ল হয় হয়তো হস্পিটেলছত কোনো মানে পেচেণ্টে নাথাকিলে গোটেই হস্পিটেল খালী হৈ গ'ল হয় নিউমাৰলজি বা এষ্ট্ৰলজি হিচাপত যদি ইভেণ্ট হ'ব গৈ আছে সেয়া আমি চেঞ্জ কৰিব নোৱাৰোঁ ধৰক কাৰোবাৰ নিউমাৰলজি বা এষ্ট্ৰলজি হিচাপত এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে য়োগ আছে ত' সেই বস্তুটো আমি নাইকিয়া কৰি দিব নোৱাৰোঁ যিটো লিখা আছে সেইটোতো হোৱাত হ'ব কিন্তু আমি মিনিমাইজ কৰি দিব পাৰোঁ যে হয়তো এনেকুৱা বহুত ডাঙৰ এক্সিডেণ্ট হোৱাৰ চান্স আছিলে ত' সেই বস্তুটো মিনিমাইজ হৈ যাব পাৰে মে বি অকণমান জাষ্ট ব্লাড লছ হৈ গ'ল বহুত চিৰিয়াছ একো নাহিলে ত' এষ্ট্ৰলজি নিউমাৰলজি আমি কিছুমান গাইডেঞ্চ ল'ব পাৰোঁ ফিউচাৰ আমি চেঞ্জ কৰিব নোৱাৰোঁ যিটো ডেষ্টিনি আছে ডেষ্টিনি আমি ৰিৰাইট কৰিব নোৱাৰোঁ বাট কিছুমান ইভেণ্ট আমি গম পাওঁ অকণমান আমি কেয়াৰফুল হৈ থাকিব বা কোনটো পাথ আমি ল'লে বেছি ভাল আমাৰ কাৰণে কোনটো বছৰ অকণমান বেছি কেয়াৰফুল হৈ থাকিম কোনটো বছৰ আমাৰ কাৰণে বেয়া কোনটো বছৰ আমাৰ কাৰণে খুব ভাল সেয়া গম পোৱাৰ পিছত আমি আমাৰ কামবোৰ প্ৰপাৰলি অৰ্গেনাইজ কৰিব পাৰোঁ সেয়াই হ'ল বেনিফিট অফ নিউমাৰলজি আৰু এষ্ট্ৰলজি